আমি আমগুৰিৰ পৰা আচলতে নাজিৰালৈ আহি আছিলোঁ। যিহেতু আপোনালোক সকলোৱে জানে ধুধুৱালীৰ কাম ষ্টপ হৈ আছে গোটেই বিধ্বস্ত, কিন্তু তাৰ মাজতে লাহে লাহে আহি থাকোঁতে দেখিলোঁ যে সেনেদৰে ৰাস্তাটোৰ মাজত শিলগুটি দি পিনে এজন মানুহে আবদ্ধ কৰি ৰাখিছিল। বহু সময় অপেক্ষা কৰিবলগীয়া হ'ল, বহুত গাড়ী আৰু মানুহ ৰৈ আছে, পাৰ হ'বলৈ দিয়া নাই। আৰু অৱশেষত কেইজনমান স্থানীয় লোকৰ হস্তক্ষেপত আমি আহিলোঁ, পাৰ হৈ আহিলোঁ যেনে তেনে। এতিয়া আকৌ ৰাওনা হৈছোঁ নাজিৰা অভিমুখে। যিহেতু আমাৰ অচন্য ভাগৰ আজি এটা কম্পিটিশ্যন আছে, সত্ৰীয়া কম্পিটিশ্যন এটা আছে, তাৰ কাৰণে গৈ আছোঁ। আমি নাজিৰালৈ গৈ আহি আছোঁ আমগুৰিৰ পৰা, কিন্তু এই মানুহজনে ৰাস্তা ভেটি ৰাখি থৈ দিছে। এতিয়া দুইপাৰে মানুহ জাম লাগি আছে, কি হৈছে কথাটো গম পোৱা নাই। আৰু ৰাস্তাটো যথেষ্ট বেয়া, কিন্তু এই মানুহজনে কিন্তু যাবলৈ দিয়া নাই, একদম আবদ্ধ কৰি ৰাখিছে। তেনেদৰে ড্ৰাম দিছে, শিল দি ৰাখিছে, যাবলৈ দিয়া নাই। কি হৈছে কথাটো একো গম পোৱা নাই। দাহ লৈ আছে। কোনটো ৰাস্তাই যাম যাবলৈ কৈছে, তুমি যোৱাটো গুৰুত্ব দিয়া, মই কৈ থাকিম দিয়া। আৰু এতিয়া যাবলৈ দিছে, লাহেকৈ বেলেগ মানুহে আঁতৰাই দিছে, কিন্তু সেই মানুহজনৰ কি হৈছে ওপৰলৈ ডাঙৰ কেমেৰাটো কিবা ৰাস্তাটোৰ কাৰণে চাগে। কি কৃষ্ণ দেখাম, কৃষ্ণ 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 কৃষ্ণ। ভয় লাগে দে মই এনেকুৱা হ'লে। কৃষ্ণ 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 সোনকালে বলা তুমি।